নমস্কাৰ টাইমটোলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন কাণ্ডৰ অভিযুক্ত অমিতপ্ৰভা মহন্তৰো হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে কিয়নো চৰ্চাত ভয়ংকৰ তথ্য আছে অভিযোগনামাত ভয়ংকৰ তথ্য আছে পাঁচটাকৈ প্ৰমাণ আছে অমিতপ্ৰভাৰ বিৰুদ্ধে কেনেকৈ জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কৰাইছিল অমিতপ্ৰভাই কেনেকৈ জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমিতপ্ৰভাই সেই সকলো তথ্য আছে আৰু সেই তথ্য অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে অমিতপ্ৰভা মহন্তৰ আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমত অমিতপ্ৰভা মহন্তৰো হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি অমিতপ্ৰভা মহন্তৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব অমিতপ্ৰভাৰ বিৰুদ্ধে চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আছে পাঁচটাকৈ প্ৰমাণ আছে অমিতপ্ৰভাৰ বিৰুদ্ধে জুবিন গাৰ্গক অত্যধিক মদ্যপান কৰোৱাইছিল অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কৰোৱা হৈছিল অমিতপ্ৰভা মহন্তৰ দ্বাৰা গতিকে অমিতপ্ৰভাৰ বিৰুদ্ধে এই তথ্য প্ৰমাণ আছে প্ৰায় দুটা নিশা ভালদৰে শুৱা নাছিল জুবিন গাৰ্গে দুটা নিশা ধৰি জুবিন গাৰ্গক শুবলৈ দিয়া নাছিল জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমিতপ্ৰভাই জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমিতপ্ৰভাই ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত ছিংগাপুৰত জুবিন গাৰ্গে ঔষধ লৈ পোৱা নাছিল ভাগৰুৱা জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰিছিল অমিতপ্ৰভাই এইসমূহ তথ্য আছে অমিতপ্ৰভাই কি কৰিছে কি নাই কৰা সকলো অভিযোগনামাত ফাঁদ হৈছে ভয়ংকৰ তথ্য আৰু অমিতপ্ৰভা মহন্তৰ শাস্তি হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব সমান্তৰালকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰৰ সমান্তৰালকৈ অমিতপ্ৰভা মহন্তও দায়ী অমিতপ্ৰভা মহন্তও জগৰীয়া অমিতপ্ৰভা মহন্তও দুখী গতিকে অমিতপ্ৰভা মহন্তৰো কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব যদি এইসমূহ তথ্য বা এইসমূহ প্ৰমাণ শুদ্ধ প্ৰমাণিত হয় জুবিন গাৰ্গক উৰে নিশা সুৰাপান কৰোৱাইছিল কোনে অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ ঔষধ কোনে লুকুৱাই ৰাখিছিল অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গে দুদিন ধৰি খোৱা নাই দুদিন ধৰি খাবলৈ পোৱা নাই ভালদৰে সেইসমূহ কথা কোনে লুকুৱাই ৰাখিছিল অমিতপ্ৰভা মহন্তই মুঠতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ মূল মানুহজন হৈছে বা মূল অভিযুক্ত হৈছে অমিতপ্ৰভা মহন্ত অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গক উৰে নিশা সুৰা সেৱন কৰোৱালে জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটোৱালে আৰু জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিলে গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে অমিতপ্ৰভা মহন্তও সমান্তৰালকৈ সকলোৰে দৰে দাৰী বৰ্তমান সময়ত শাস্তি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে অমিতপ্ৰভা মহন্তৰ বহুতে প্ৰশ্ন উত্থাপন কৰিছে সামাজিক মাধ্যমত বৰ্তমান সময়ত অমিতপ্ৰভাক লৈ আলোচনা হৈ আছে সমালোচনা হৈ আছে কিন্তু বৰ্তমান সময়ত অমিতপ্ৰভা মহন্তৰ যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে কিয়নো মূল অভিযুক্ত সিদ্ধাৰ্থ শেখৰৰ লগত জড়িত আছিল অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গক সুৰা সেৱন কৰোৱাইছিল উৰে নিশা জুবিন গাৰ্গক সুৰা সেৱন কৰাবলৈ দিয়া হৈছিল আৰু জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল তথ্য আছে সকলো প্ৰমাণ আছে ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ সৈতে একেটা কোঠাত তেওঁ সুৰা সেৱন কৰিছিল অমিতপ্ৰভাই সুৰা সেৱন কৰিছিল সমান্তৰালকৈ জুবিন গাৰ্গক যিমান পাৰে সুৰাপান কৰোৱাইছিল জুবিন গাৰ্গক নিজৰ লিমিটতকৈ অধিক হাৰত সুৰাপান কৰোৱাই দিয়া হৈছিল সেইকাৰণে জুবিন গাৰ্গ যথেষ্ট অসুস্থ হৈ পৰিছিল তাৰ বিপৰীতে জুবিন গাৰ্গে লোৱা নাছিল নিজৰ প্ৰয়োজনীয় ঔষধ জুবিন গাৰ্গে নিজৰ টেবলেট সদায় ল'ব লাগে প্ৰতিদিনে জুবিন গাৰ্গে নিজৰ টেবলেট সেৱন কৰিব লাগে কিন্তু সেই টেবলেট অমিতপ্ৰভাই লুকুৱাই ৰাখিছিল আৰু লুকুৱাই ৰখাৰ কাৰণেই জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল সমান্তৰালকৈ জুবিন গাৰ্গক ইমান হাৰত সুৰাপান কৰোৱাই দিয়া হৈছিল যে জুবিন গাৰ্গে নিজেই অচেতন অৱস্থাত আছিল আৰু জুবিন গাৰ্গক বাহিৰে লৈ যোৱা হৈছিল ছিংগাপুৰৰ সাগৰৰ পাৰলৈ য়ট পাৰ্টি বুকিং কৰা হৈছিল জুবিন গাৰ্গে গম নাপায় কিন্তু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ এই সকলোৱে জানিছিল য়ট পাৰ্টিৰ কথা আৰু জুবিন গাৰ্গক উৰে নিশা সুৰা সেৱন কৰোৱাই বা সুৰাপান কৰোৱাই লৈ যোৱা হ'ল সাগৰৰ পাৰলৈ আৰু সাগৰৰ পাৰত নি জুবিন গাৰ্গক এৰি দিয়া হ'ল সাঁতুৰিবলৈ তেওঁলোকে জানিছিল জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি যথেষ্টভাৱে ঘটিছিল জুবিন গাৰ্গে দুদিন ধৰি খোৱা নাছিল ভালদৰে দুদিন ধৰি শুবলৈ পোৱা নাছিল দুদিন ধৰি টেবলেট খোৱা নাছিল
আৰু আগদিনা ঘটনাৰ আগনিশা জুবিন গাৰ্গক সুৰাপান কৰোৱাই দিয়া হৈছিল আৰু ইয়াৰ অৰ্থ এইটো জুবিন গাৰ্গক সম্পূৰ্ণভাৱে শাৰীৰিকভাৱে জুবিন গাৰ্গক অসুস্থ কৰোৱাই দিয়া হৈছিল জুবিন গাৰ্গৰ হত্যাকাণ্ড যাতে দুৰ্ঘটনা হয় তাৰ কাৰণে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে অসুস্থ কৰাই দিয়া হৈছিল আৰু তাৰ দায়িত্ব লৈছিল অমৃতপ্ৰভা মহন্তই আৰু এই সকলো তথ্য আছে সকলো তথ্য যুগুত কৰা হৈছে আৰু অমৃতপ্ৰভা মহন্ত কোনোভাৱে সাৰি নাযায় দোষী সাব্যস্ত হৈছে আদালতে ৰায় দিব আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু চাৰ্জশ্বিট অনুসৰি জুবিন গাৰ্গ হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আৰু মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ অমৃতপ্ৰভা এইকেইগৰাকী ব্যক্তিৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে